বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলঙৰ হৰিয়জানত প্ৰথমখন নিৰ্বাচনী সভাত অংশ লয়। প্ৰায় 10 সহস্ৰাধিক লোকৰ উপস্থিতিত 108 নং বোকাজান বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিৰ সমৰ্থনত অনুষ্ঠিত হোৱা এই সভাত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, APSLCৰ নেতা তথা ডিফু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জন ইংতি কাঠাৰসহ মিত্ৰজোঁটৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত ৰাহুল গান্ধী বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত কয় যে বিজেপি চৰকাৰে কেন্দ্ৰীভূত ক্ষমতাৰ জৰিয়তে জনসাধাৰণৰ পৰা বহু দূৰত অৱস্থান কৰিছে। যদিহে কংগ্ৰেছ শাসনলৈ আহে তেন্তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি জনতাৰ হাতত ক্ষমতাৰ অধিকাৰ অৰ্পণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰদাৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দ্বাৰা নৰেন্দ্ৰ মোদী নিয়ন্ত্ৰণ হয়। আমেৰিকাৰ ওচৰত ভাৰতীয় কৃষকৰ অধিকাৰ নৰেন্দ্ৰ মোদীয়ে অৰ্পণ কৰিছে, যাৰ বাবে সামগ্ৰীৰ কৰ বৃদ্ধি হোৱাৰ লগতে ক্ষুদ্ৰ খেতিয়কসকলৰ অৱস্থা শোচনীয় হৈছে। হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দি ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ দ্বাৰা নিয়ন্ত্ৰিত মুখ্যমন্ত্ৰীগৰাকী। কেন্দ্ৰৰ নেতাকেইগৰাকীক সন্তুষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে। নিৰ্বাচনী সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ তথা যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে কাৰ্বি আংলং আৰু BTAD মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ATM কাৰ্ড। পৰিষদ দুখনৰ বাবে আবণ্টিত উন্নয়নৰ ধন আত্মসাৎ কৰিছে হিমন্তই। বিশেষকৈ কাৰ্বি আংলঙৰ বন বিভাগৰ অধীনত প্ৰায় 200 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে। হিমন্ত বিশ্ব শৰ্মাই ৰিম'ট কণ্ট্ৰলৰ দৰে নিয়ন্ত্ৰণ কৰে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক। আনহাতে কংগ্ৰেছ শাসনলৈ আহিলে এই দুৰ্নীতিসমূহৰ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে আজিৰ জনাকীৰ্ণ নিৰ্বাচনী সভাই বিজেপিৰ দুৰ্গ হিচাপে চিহ্নিত পাহাৰীয়া জিলাখনত ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'বনে নাই সেয়া সময়েহে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।